নিয়োগ কৰ্মচাৰীসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লগা 8ম দৰমহা আয়োগত অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি পাব আৰু তাৰ কাৰণে কৰ্মচাৰী পৰিষদে কি দাবী চৰকাৰলৈ প্ৰেৰণ কৰিছে সেই সম্পৰ্কে আপোনালোকক সবিশেষ জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো 7 জানুৱাৰী তাৰিখে এটা বাতৰি কাকতত প্ৰকাশ পাইছিলে যে কৰ্মচাৰীসকলৰ কি দাবী আপত্তি আছে সেই সম্পৰ্কীয়। তো কি লিখা আছে চাই লওক। আপত্তি দাবী পৰামৰ্শ দিব কৰ্মচাৰী সমাজে। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠন কৰিবলগীয়া 8ম দৰমহা আয়োগৰ ওচৰত প্ৰায় 4.50 লাখ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে আপত্তি দাবী জনোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ সাজু হৈছে। যোৱা 1 জানুৱাৰীত সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পাছত দেশৰ ভিতৰতে অসমে প্ৰথম ৰাজ্য হিচাপে 8ম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছিল। আনুষ্ঠানিকভাৱে দৰমহা আয়োগ গঠনৰ জাননী জাৰি হোৱা নাই যদিও আয়োগ গঠনৰ লগে লগে কৰ্মচাৰী তথা শিক্ষক সংগঠনসমূহে কি বিষয়ক প্ৰাধান্য দি পৰামৰ্শ দাবীসমূহ জনাব সেই লৈ প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে 7ম দৰমহা আয়োগে ৰাজ্যৰ কৰ্মচাৰী সমাজক 20 স্তৰত ভাগ কৰি অৰ্থাৎ 3900 টকাৰ পৰা আৰম্ভ কৰি 11,800 টকালৈ গ্ৰেড পে সৃষ্টি কৰি সংশোধিত দৰমহা নিৰ্ধাৰণ কৰিছিল। কেইবাটাও স্তৰত গ্ৰেড পে নিৰ্ধাৰণ কৰাৰ পাছত দেখা সমস্যাসমূহ নিৰাময় কৰিবলৈ বিত্ত বিভাগে গঠন কৰা আহুৱাহ দূৰীকৰণ কমিটিয়ে পুনৰ গ্ৰেড পে ঠিক কৰিবলগীয়া হৈছিল। 7ম দৰমহা আয়োগৰ দৰমহা নিৰ্ধাৰণত থকা আহুৱাহসমূহ দূৰ নোহোৱালৈকে থাকি গ'ল, যাৰ বাবে একাংশ কৰ্মচাৰীয়ে ন্যায়ালয়ত শৰণাপন্ন হ'বলগীয়াও হৈছিল। 7ম দৰমহা আয়োগৰ প্ৰতিবেদনত থকা আহুৱাহসমূহ 8ম দৰমহা আয়োগক দূৰ কৰাও অন্যতম দাবী হ'ব কৰ্মচাৰী সমাজৰ। একে জীৱনশৈলীৰে একেখন বজাৰৰ খাদ্য সামগ্ৰীৰ দামৰ লগত থকা সম্পৰ্কৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বাস কৰে। তেনেক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৰমহাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকেই। সেয়েহে ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীৰ শিক্ষকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ 8ম দৰমহা আয়োগৰ ওচৰত কেন্দ্ৰৰ সমাহাৰত দৰমহা নিৰ্ধাৰণ কৰাটো প্ৰধান দাবী হ'ব বুলি জানিব পৰা গৈছে। তো এইটো কৰ্মচাৰীসকলৰ কাৰণে এটা খুব ভাল খবৰ যে কৰ্মচাৰী পৰিষদে যি দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমাহাৰত দৰমহা দিব লাগে, তেনেকুৱা হ'লে কৰ্মচাৰীসকলৰ দৰমহা বহুগুণে বৃদ্ধি পাব আৰু তেওঁলোকে যথেষ্ট পৰিমাণে সকাহ পাব। আনহাতে 7ম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা 20টাৰ পৰা গ্ৰেড পেৰ স্তৰ হ্ৰাস কৰাৰ পৰামৰ্শ সুভাষ দাসৰ অধ্যক্ষতাত গঠিত 8ম দৰমহা আয়োগক পৰামৰ্শ আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে 7ম দৰমহা আয়োগে 1/1/2016 ভিত্তি কৰি গঠন কৰা হৈছিল, কিন্তু ৰাজ্য চৰকাৰে সংশোধিত দৰমহা আদায়ৰ বাবে ভিত্তি কৰি লৈছিল 1/4/2016 চনৰ 16ৰ পৰাহে। চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ ফলত ৰাজ্যিক কৰ্মচাৰীয়ে 3 মাহৰ বৰ্ধিত দৰমহা লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে এই 3 মাহত অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে অৱসৰকালীন সময়ছোৱাত পুৰণি দৰমহাৰ ভিত্তি কৰিহে পেঞ্চন লাভ কৰাত আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। তো এতিয়া নিশ্চয় গম পাইছে যিহেতু 16 চনত এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হৈছিল, কিন্তু এই বছৰ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে 1 তাৰিখে ঘোষণা কৰিছে 8ম দৰমহা আয়োগ গঠন কৰা বুলি, যদি 1/1/2026 তাৰিখৰ পৰা 8ম দৰমহা আয়োগ কাৰ্যকৰী হয় তেতিয়াহ'লে কৰ্মচাৰীসকল যথেষ্ট উপকৃত হ'ব। 8ম দৰমহা আয়োগৰ পৰামৰ্শাৱলী যাতে 1/1/2026 পৰা কাৰ্যকৰী কৰা হয় তাৰ বাবে দাবী জনাবলৈ সাজু হৈছে। প্ৰাথমিক বিদ্যালয়ত স্নাতক শিক্ষকৰ বাবে পৃথককৈ বৰ্ধিত গ্ৰেড পে আদায় দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰে গ্ৰেড পে ঘূৰাই লৈ গৈছিল। এনে বৈষম্য 8ম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলন নকৰিবলৈ আয়োগক আৰ্জি দিব শিক্ষক কৰ্মচাৰী সংগঠনসমূহে। তদুপৰি শিক্ষকৰ আৰ্জিত ছুটিৰ ব্যৱস্থা কাৰ্যকৰী কৰা, চিকিৎসাজনিত ছুটি, অনুকম্পা ছুটি আৰু পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটিৰ ব্যৱস্থা, মাষ্টাৰ ৰোল ৱাৰ্কচাৰ্ছ আৰু টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, বেতন সুৰক্ষা সহ সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, আৰ্থিক সুবিধাসমূহ সকলো কৰ্মচাৰীৰ পদোন্নতি দিয়াকে ধৰি বিভিন্ন দাবী 8ম দৰমহা আয়োগক জনাবলৈ প্ৰায়
4.50 লাখ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনসমূহে সাজু হৈছে। তো এইটো নিশ্চয় গম পাইছে যে অষ্টম দৰমহা আয়োগত যাতে এনেকৈ সংশোধন কৰা হয় আৰু এনেকৈ সংশোধন কৰিলে প্ৰতিজন কৰ্মচাৰীয়ে যথেষ্ট উপকৃত হ'ব। তো তাৰ কাৰণে দাবী জনাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।